প্ৰথমটো খবৰ লৈ আহিছো ষ্টুডিঅত মই দীপানিতা। এবাৰ ৰেশন কাৰ্ডক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেশন কাৰ্ডখন যদি আপোনাৰ হাতত থাকে তেনেহলে আপুনি বিভিন্ন চৰকাৰী সুবিধা লাভ কৰিব, যদি নাথাকে বঞ্চিত হ'ব চৰকাৰী সুবিধাৰ পৰাও। এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এটা বিশেষ খবৰ, পুনৰ ৰেশন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ। হিমন্ত বিশ্ব শৰ্মাই এইবাৰ এক বৃহৎ ঘোষণা কৰিছে ৰেশন কাৰ্ডক লৈ। এতিয়াৰে পৰা ৰেশন কাৰ্ডেই হ'ব মুখ্য প্ৰমাণপত্ৰ, মুখ্য তথা উপযুক্ত প্ৰমাণপত্ৰ হ'ব কেৱল মাত্ৰ ৰেশন কাৰ্ডখনেই। ৰেশন কাৰ্ড থাকিলে প্ৰয়োজন নাই গাঁও বুঢ়াৰ বা মৌজাদাৰৰ প্ৰমাণপত্ৰৰো। গাঁও বুঢ়াৰ যি প্ৰমাণপত্ৰ বা মৌজাদাৰৰ তৰফৰ পৰা যি প্ৰমাণপত্ৰ দিয়া হয় ৰেশন কাৰ্ড থাকিলেও প্ৰয়োজন নাই বুলি কৈছে। ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব কেইবাটাও চৰকাৰী সা সুবিধা। অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে ৰেশন কাৰ্ড থকাটো বাধ্যতামূলক বা ৰেশন কাৰ্ডখন থাকিলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। হিতাধিকাৰী হ'ব পাৰিব এই আঁচনিৰ। সুলভ মূল্যতে আপুনি ৰেশন কাৰ্ডৰ জৰিয়তে লাভ কৰিব পাৰিব দাইলৰ লগতে চেনিও। আমি জনাই আছো কেৱল চাউলেই নহয়, দাইলৰ লগতে চেনিও লাভ কৰিব সুলভ মূল্যতে। বিনামূলীয়া শিক্ষা চিকিৎসা সন্দৰ্ভতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিশেষ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল। তাৰ ভিতৰত ডাঙৰ ঘোষণা কৰিছিল যে ৰেশন কাৰ্ডেই হ'ব এতিয়াৰ পৰা মুখ্য আৰু উপযুক্ত প্ৰমাণপত্ৰ। ৰেশন কাৰ্ড নাথাকিলে বঞ্চিত হ'ব আপুনি চৰকাৰী সুবিধাৰ পৰাও। মন্তব্য আছে ভাষণ প্ৰসংগত কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়াইছো। ৩৭টা বিধানসভা সমষ্টিত ৫ লাখৰো অধিক লোকক আমি ৰেশন কাৰ্ড প্ৰদান কৰিম। লখিমপুৰৰ ৯,৬৬১ গৰাকী হিতাধিকাৰী আৰু ৩,৮২২টা পৰিয়ালে আজি নতুনকৈ আমাৰ ইয়াত ৰেশন কাৰ্ড পাব। ইয়াৰ উপৰিও বজালী জিলাৰ ভৱানীপুৰ সৰভোগ সমষ্টি, বাক্সা জিলাৰ বাক্সা সমষ্টি, কাছাৰ জিলাৰ আটাইকেইটা সমষ্টি, চিৰাং জিলাৰ আটাইকেইটা সমষ্টি, ধেমাজিৰ আটাইকেইটা সমষ্টি আৰু ডিব্ৰুগড় দুলিয়াজান, ডিমা হাছাওৰ হাফলং, হাইলাকান্দি, হোজাই লামডিং, কামৰূপৰ বকো, ছয়গাঁও, পলাশবাৰী, হাজো, শুৱালকুছি, ৰঙিয়া, কমলপুৰ, কামৰূপ মহানগৰ জিলাৰ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, কোকৰাঝাৰৰ গোসাইগাঁও, দতমা, কোকৰাঝাৰ আৰু বাওখাংগুৰি, পৰ্বতজৰা, নলবাৰী, টিহু, শিৱসাগৰৰ ডিমৌ, তামুলপুৰৰ তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টিৰ ৰাইজেও আজিৰ সভাতে ৰেশন কাৰ্ড লাভ কৰিব আৰু সকলো ৰাইজে এই ৰেশন কাৰ্ড ল'বৰ বাবে আজি এই সমষ্টিসমূহত উপস্থিত আছে। মই লখিমপুৰৰ পবিত্ৰ ভূমিৰ পৰাই ৩৭টা সমষ্টিত উপস্থিত থকা সকলো ৰাইজকে মোৰ প্ৰণাম জনাইছো। এতিয়া মই ৰেশন কাৰ্ডৰ ওপৰত কেইটামান কথা ক'ব খোজো। ৰেশন কাৰ্ডখন পালে আমাৰ কি লাভ হয়। প্ৰথম, এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো। অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো, পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰীৰ আমি নিৰ্বাচন কৰিছো আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেশন কাৰ্ড থাকিব লাগিব। এতিয়া আজি যিসকলে ৰেশন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব। যদি ৰেশন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন। সেইকাৰণে আমি ততাতৈয়াকৈ যিসকলৰ ৰেশন কাৰ্ড নাই তেওঁলোকক আমি ৰেশন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো। এতিয়া ৰেশন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয়। লগতে ৰেশন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত,
মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰো। আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাও ৰেচন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম। তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2,50,00,000 ব্যক্তিক আমি ৰেচন কাৰ্ড দিছো আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেন্ট কৰে তেতিয়ালে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব 2,500 কোটি টকা। আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে চিন্তা কৰিব নালাগে। আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালে আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব। ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম। এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে। মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব। কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয় 50 টকা লয় 100 টকা লয় এইবিলাক মই ভাল নাপাওঁ আৰু সেই কাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে। এতিয়া খুজি আছিল নেকি ইয়াতে আজিৰ পৰা আপোনালোকক নালাগে তেনেকৈ পাব। ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয় আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি ল'ৰা ছোৱালীক কলেজত বিনামূলীয়া এডমিশ্যন দিওঁ। এতিয়া বিনামূলীয়া এডমিশ্যন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম চাৰ্টিফিকেট লৈ আহক। এতিয়া আমি কলেজবিলাকক কৈ দিছো যে ৰেচন কাৰ্ডে লাষ্ট চাৰ্টিফিকেট ইয়াৰ ওপৰত আৰু একো চাৰ্টিফিকেট নালাগে ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশ্যন দিব। এতিয়া মই আৰু এটা কথা ক'ব খুজিছো এইটো নতুন ৰেচন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে। আমি প্ৰত্যেক মাহত আমি 5 কেজি চাউল বিনামূলীয়াকৈ পাম। এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছো যে বিনামূলীয়াকৈ নহলেও বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই কিন্তু বিনামূলীয়াকৈ নহলেও ৰেচন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্য দিয়াৰ বাবে ব্যৱস্থা ল'ম। ভাল হ'বনে বেয়া হ'ব? বেয়া হ'ব নেকি ইমান কমকৈ কৈ আছে? ভাল হ'বনে বেয়া হ'ব? বজাৰতকৈ যদি দালি অন্তত 25 টকাও কমত দিব পাৰো চেনি যদি বজাৰতকৈ 20 টকাতকৈ হলেও দাম কমত দিব পাৰো ভাল হ'বনে বেয়া হ'ব? এইফালে বেয়া হ'ব নেকি কোৱা নাই? ভাল হ'বনে বেয়া হ'ব? ঠিক আছে। এতিয়া মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালো তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো ৰেচন কাৰ্ড পালো অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো। তৃতীয়তে ৰেচন কাৰ্ড পালো বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেন্ট হল। ৰেচন কাৰ্ড পালো কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে
আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো। অসমৰ 37টা বিধানসভা সমষ্টিত 5 লাখৰো অধিক লোকক আমি ৰেচন কাৰ্ড